Dear students, এতিয়াৰ ভিডিঅ'ত আমি আলোচনা কৰিম আজি মৰিগাঁও ডিষ্ট্ৰিক্টত হৈ যোৱা নৱম শ্ৰেণীৰ জেনেৰেল মেথামেটিক্সৰ কুৱেশ্যন পেপাৰ। ইয়াত যি 45টা MCQ দিয়া হৈছে এইখিনি তোমালোকক সমাধা কৰি দিয়া হৈ আছে। তোমালোক সকলোৱে ভিডিঅ'টি ভালকৈ চাবা আৰু ইয়াৰ তোমালোকৰ কাৰ কিমানটা শুদ্ধ হৈছে সেইবিলাক অলপ নিৰীক্ষণ কৰিবা। চেনেলটো যদি তোমালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়া। এতিয়া ভিডিঅ' ষ্টাৰ্ট কৰোঁ বলা। গোটেই প্ৰশ্নখিনি পঢ়া নহয় যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়, গতিকে মই কুৱেশ্যন নম্বৰ আৰু শুদ্ধ উত্তৰটো কৈ দিম, তোমালোক সকলোৱে মিলাই চাবা। ঠিক আছে। 1 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি। 1 নম্বৰ অপশ্যনৰ কাৰেক্ট অপশ্যন বি। কুৱেশ্যন নম্বৰ 2ৰ কাৰেক্ট অপশ্যন হৈছে অপশ্যন চি। কুৱেশ্যন নম্বৰ 2ৰ কাৰেক্ট অপশ্যন চি। কুৱেশ্যন নম্বৰ 3ৰ কাৰেক্ট অপশ্যন চি। কুৱেশ্যন নম্বৰ চিৰ কাৰেক্ট অপশ্যন চি। কুৱেশ্যন নম্বৰ 4 কাৰেক্ট অপশ্যন ডি। কুৱেশ্যন নম্বৰ 4 কাৰেক্ট অপশ্যন হ'ব ডি। কুৱেশ্যন নম্বৰ 5 কাৰেক্ট অপশ্যন ডি। কুৱেশ্যন নম্বৰ 5ৰ কাৰেক্ট অপশ্যন ডি। কুৱেশ্যন নম্বৰ 6ৰ কাৰেক্ট অপশ্যন বি। কুৱেশ্যন নম্বৰ 6ৰ কাৰেক্ট অপশ্যন বি আৰু কুৱেশ্যন নম্বৰ 7ৰ কাৰেক্ট অপশ্যন চি। কুৱেশ্যন নম্বৰ 7 কাৰেক্ট অপশ্যন চি। কুৱেশ্যন নম্বৰ 8 কাৰেক্ট অপশ্যন ডি। কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। কুৱেশ্যন নম্বৰ 9ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ। কুৱেশ্যন নম্বৰ 9ৰ শুদ্ধ অপশ্যন এ। কুৱেশ্যন নম্বৰ 10ৰ শুদ্ধ অপশ্যনটো ডি। কুৱেশ্যন নম্বৰ 10ৰ কাৰেক্ট অপশ্যন ডি। কুৱেশ্যন নম্বৰ 11ৰ কাৰেক্ট অপশ্যন বি। কুৱেশ্যন নম্বৰ 11 কাৰেক্ট অপশ্যন বি 0। কুৱেশ্যন নম্বৰ 12 কাৰেক্ট অপশ্যন ডি। কুৱেশ্যন নম্বৰ 12ৰ কাৰেক্ট অপশ্যনটো হৈছে ডি। কুৱেশ্যন নম্বৰ 13 ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি। কুৱেশ্যন নম্বৰ 13ৰ শুদ্ধ অপশ্যন চি। কুৱেশ্যন নম্বৰ 14ৰ শুদ্ধ অপশ্যন এ। কুৱেশ্যন নম্বৰ 14 ইয়াৰ শুদ্ধ অপশ্যন এ। কুৱেশ্যন নম্বৰ 15 ইয়াৰ শুদ্ধ অপশ্যন চি। কুৱেশ্যন নম্বৰ 15ৰ কাৰেক্ট অপশ্যন অপশ্যন চি। কুৱেশ্যন নম্বৰ 16ৰো কাৰেক্ট অপশ্যন চি। কুৱেশ্যন নম্বৰ 16 কাৰেক্ট অপশ্যন চি। কুৱেশ্যন নম্বৰ 17 ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি। কুৱেশ্যন নম্বৰ 17ৰ কাৰেক্ট অপশ্যন বি। কুৱেশ্যন নম্বৰ 18 কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন চি। কুৱেশ্যন নম্বৰ 18ৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি। কুৱেশ্যন নম্বৰ 19ৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ। কুৱেশ্যন নম্বৰ 19ৰ শুদ্ধ অপশ্যন এ। তাৰপিছত কুৱেশ্যন নম্বৰ 20ৰ কাৰণে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 20 শুদ্ধ অপশ্যন ডি। কুৱেশ্যন নম্বৰ 21 ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি। কুৱেশ্যন নম্বৰ 21ৰ শুদ্ধ অপশ্যন চি। কুৱেশ্যন নম্বৰ 22ৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি। কুৱেশ্যন নম্বৰ 22ৰ কাৰেক্ট অপশ্যন অপশ্যন বি। কুৱেশ্যন নম্বৰ 23 কুৱেশ্যন নম্বৰ 23ৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন এ। কুৱেশ্যন নম্বৰ 23 কাৰেক্ট অপশ্যন এ। কুৱেশ্যন নম্বৰ 24 ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন ডি। কুৱেশ্যন নম্বৰ 24ৰ কাৰেক্ট অপশ্যন ডি। কুৱেশ্যন নম্বৰ 25 ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন ডি। কুৱেশ্যন নম্বৰ 24 আৰু 25ৰ কাৰেক্ট অপশ্যন হৈছে অপশ্যন ডি। কুৱেশ্যন নম্বৰ 26ৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ। কুৱেশ্যন নম্বৰ 26 শুদ্ধ অপশ্যন এ। কুৱেশ্যন নম্বৰ 27 ইয়াৰ শুদ্ধ অপশ্যন চি। কুৱেশ্যন নম্বৰ 27ৰ শুদ্ধ অপশ্যন চি। কুৱেশ্যন নম্বৰ 28ৰ শুদ্ধ অপশ্যন বি।
কুৱেশ্যন নম্বৰ 28 কাৰেক্ট অপশ্যন বি তাৰ পিছত আছে কুৱেশ্যন নম্বৰ 29 ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি কুৱেশ্যন নম্বৰ 29 শুদ্ধ অপশ্যন চি কুৱেশ্যন নম্বৰ 30 ইয়াৰ শুদ্ধ অপশ্যন চি কুৱেশ্যন নম্বৰ 30 ৰো শুদ্ধ অপশ্যন চি কুৱেশ্যন নম্বৰ 31 ৰো শুদ্ধ অপশ্যন চি কুৱেশ্যন নম্বৰ 31 ইয়াৰ শুদ্ধ অপশ্যন চি কুৱেশ্যন নম্বৰ 29 30 আৰু 31 ৰ শুদ্ধ অপশ্যন চি কুৱেশ্যন নম্বৰ 32 ৰ শুদ্ধ অপশ্যন এ কুৱেশ্যন নম্বৰ 32 ইয়াৰ কাৰেক্ট অপশ্যন এ কুৱেশ্যন নম্বৰ 33 ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি কুৱেশ্যন নম্বৰ 33 ৰ কাৰেক্ট অপশ্যন বি কুৱেশ্যন নম্বৰ 34 ৰ কাৰেক্ট অপশ্যন ডি কুৱেশ্যন নম্বৰ 34 ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন ডি আৰু 35 ৰ কাৰেক্ট অপশ্যনটো হৈছে ডি কুৱেশ্যন নম্বৰ 35 ৰো কাৰেক্ট অপশ্যন ডি 34 আৰু 35 ৰ কাৰেক্ট অপশ্যন ডি কুৱেশ্যন নম্বৰ 36 ইয়াৰ কাৰেক্ট অপশ্যন হৈছে অপশ্যন বি কুৱেশ্যন নম্বৰ 36 ৰ কাৰেক্ট অপশ্যন বি তাৰ পিছৰ যেটো প্ৰশ্ন আছে কুৱেশ্যন নম্বৰ 37 ইয়াৰো কাৰেক্ট অপশ্যন বি কুৱেশ্যন নম্বৰ 37 ৰ কাৰেক্ট অপশ্যন বি আৰু 38 ৰ অপশ্যন চি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 38 ৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কুৱেশ্যন নম্বৰ 39 ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি কুৱেশ্যন নম্বৰ 39 ৰ শুদ্ধ অপশ্যন বি আৰু 40 ৰ শুদ্ধ অপশ্যন চি কুৱেশ্যন নম্বৰ 40 ৰ শুদ্ধ অপশ্যন অপশ্যন চি কুৱেশ্যন নম্বৰ 41 ৰ শুদ্ধ অপশ্যন ডি কুৱেশ্যন নম্বৰ 41 ৰ শুদ্ধ অপশ্যন ডি কুৱেশ্যন নম্বৰ 42 ৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি কুৱেশ্যন নম্বৰ 42 শুদ্ধ অপশ্যন চি তাৰ পিছত আছে কুৱেশ্যন নম্বৰ 43 ইয়াৰ শুদ্ধ অপশ্যন চি কুৱেশ্যন নম্বৰ 43 ৰ শুদ্ধ অপশ্যন চি আৰু 44 ৰ শুদ্ধ অপশ্যন চি কুৱেশ্যন নম্বৰ 44 ৰো শুদ্ধ অপশ্যন চি আৰু কুৱেশ্যন নম্বৰ 45 ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি কুৱেশ্যন নম্বৰ 45 ৰ শুদ্ধ অপশ্যন বি এই 45টা এমচিকিউ আজি নৱম শ্ৰেণীৰ পৰীক্ষাত আহিছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ গতিকে তোমালোকক সমাধা কৰি দিয়া হৈছে কাৰ কিমান শুদ্ধ হৈছে তোমালোকে জনাবা কমেন্ট কৰিবা আৰু নেক্সট এক্সামৰ কাৰণে প্ৰস্তুতি লোৱা ভালকে শুভেচ্ছা থাকিল ধন্যবাদ